হেপাহৰ ৰঙালী বিহুলৈ মাজত মাত্ৰ কেইটামান দিন বাকী থকা অৱস্থাত শিৱসাগৰ সন্মিলিত ছোৱালী হুঁচৰি দলেও ব্যাপক প্ৰস্তুতি চলোৱা পৰিলক্ষিত হৈছে। আখৰা কিয়ত অনুশীলন কৰাত ব্যস্ত হৈ পৰিছে। মই বৰ্তমান পৰিৱেশ দেখুৱাব বিচাৰিছোঁ। এয়া শিৱসাগৰ সন্মিলিত ছোৱালী হুঁচৰি দলৰ প্ৰায় 25জনীয়া এটা দলে বিগত বৰ্ষসমূহৰ দৰে এইবাৰো তেওঁলোকে হুঁচৰি পৰিৱেশন কৰিব অসমৰ বিভিন্ন প্ৰান্তত। অসমৰ বিভিন্ন প্ৰান্তত এই 25জনীয়া দলটোৱে বিগত 10 বছৰ ধৰি হুঁচৰি পৰিৱেশন কৰি আহিছে আৰু এইবাৰো ব্যতিক্ৰম হোৱা নাই। তেওঁলোকে বহু বিতৰ্ক বাধা নেওচি পুনৰ ৰঙালী বিহুৰ বাবে সাজু হৈছে। এয়া প্রকৃতির বুকুত ওই বসন্ত আহিবে ওই গছে বনে সদায় কিনো অসমীয়া ওই বিহুতি আহিলে ও বিহু বিহু লাগিছে গা। এক সুন্দৰ পৰিৱেশ। এয়া হৈছে শিৱসাগৰৰ সন্মিলিত ছোৱালী হুঁচৰি দল আৰু এনেধৰণেই দেখিছে। মই ইয়াৰ যিসকল নেতৃত্বত আছে তেওঁলোকৰ পৰা জানিব বিচাৰিম কি ধৰণে চলাইছে প্ৰস্তুতি, কি কৰি আছে এইবাৰ? প্ৰস্তুতি বিগত বছৰৰ দৰে এইবছৰো আমি চলাই আছোঁ। যিহেতু 10টা বছৰত আমাৰ শিৱসাগৰ সন্মিলিত ছোৱালী হুঁচৰি দলটোৱে ভৰি দিছে, সেইকাৰণে ব্যাপক প্ৰস্তুতি চলি আছে। আৰু যোৱা বছৰলৈকে ছোৱালী আমাৰ 20গৰাকী আছিলে আৰু 2025 বৰ্ষত ছোৱালীৰ সংখ্যা 25গৰাকী হ'লগৈ। আমাৰ ঢোল বজোৱা ছোৱালীৰ সংখ্যাও বাঢ়িল। এনেকৈ বাঁহী, পেঁপা, নাচনীৰ পৰা আদি কৰি সকলো আমি নতুন নতুন ছোৱালী আনিছোঁ এবাৰ টিমত। আৰু স্ক্ৰিপ্টটো যথেষ্ট ধুনীয়া হৈছে আৰু আপোনালোকে চাইও যথেষ্ট ভাল পাব আৰু অসমবাসী ৰাইজে আমাক এনেকৈ মৰম আৰু আশীৰ্বাদ দিব বুলি আশা কৰিলোঁ। ক'ত ক'ত এবাৰ কিবা এতিয়ালৈকে ঠিক হৈছে নেকি? হয়, অনুষ্ঠান আমাৰ অৰুণাচল, কাৰ্বি আংলং, যোৰহাট, নগাঁও, মৰিগাঁও, ডিব্ৰুগড়, চাবুৱা এনেকুৱা অনুষ্ঠানবিলাক আমি এতিয়ালৈকে বুকিং হৈ গ'ল আৰু বাকী আহি আছে, চলি আছে বুকিংছবিলাক। দেখা গৈছে মাজতে কিছু বিতৰ্কৰো কৈছে যে ছোৱালীয়ে হুঁচৰি পৰিৱেশন কৰিব নালাগে এনেধৰণৰ, কিন্তু সেই বাধা নেওচি তোমালোক আগবাঢ়িছা। হয় হয়, এতিয়া শুনি আছোঁ বাৰু, তৰ্ক বিতৰ্ক চলি আছে, কিন্তু আমাৰ দলটোৰ ফালৰ পৰা আজিলৈকে এইটো বিষয়ত একো মন্তব্য আমি আগবঢ়োৱা নাই। কাৰণ বিগত বছৰটোতো আমি বহুত শুনিছোঁ এনেকুৱা কথা, তথাপিতো আমাক অসমবাসী ৰাইজে যথেষ্ট সঁহাৰি আগবঢ়াইছে। সেইকাৰণে এইবিলাক কথা আওকাণ কৰি আমি আগবাঢ়ি গৈ আছোঁ, আমি নিজৰ কাম কৰি গৈ আছোঁ। বাকী ৰাইজ আছে আমাৰ লগত,
সেয়া আমাৰ কাৰণে যথেষ্ট। হয় তেওঁলোকে সকলো বাধা বিঘিনি নেওচি এনেধৰণে প্ৰস্তুতি চলোৱাত ব্যস্ত হৈ পৰিছে। মই দেখুৱাইছোঁ এইসকল শিৱসাগৰ জিলাৰ ভিন্ন প্ৰান্তৰ পৰা তেওঁলোক এই যুৱতীসকল সাজু হৈছে হুঁচৰি পৰিৱেশন কৰিবৰ বাবে। মই ইয়াৰ মাজতে অকণমান ঢোলৰ চাপৰ সুকীয়াকৈ যদি বজাই কোনোবাই মই দেখুৱাব বিচাৰিছোঁ। এয়া শিৱসাগৰৰ সন্মিলিত ছোৱালী হুঁচৰি দল তেওঁলোক সম্পূৰ্ণ সাজু হৈছে। কান্ধত ঢোল, হাতত তাল লৈ, পেঁপা লৈ এনেধৰণে তেওঁলোক সাজু হৈছে। মই দেখুৱাইছোঁ। ইয়াৰ মাজতে মই জানিব বিচাৰিম তেওঁলোকৰ, তুমি ক'ৰ পৰা আহিছা? মই জয়সাগৰ, শিৱসাগৰ জয়সাগৰৰ পৰা। কেনেকুৱা লাগিছে? ভাল লাগিছে। এই দলটোত এইবাৰ প্ৰথম নে আগতে আছা? আগৰ পৰাই আছা। হয়, মই পুনৰ এই তেওঁলোকৰ মাজলৈ লৈ গৈছোঁ। এয়া দেখিছে অসমীয়া ছোৱালীয়ে কি কৰিব নোৱাৰে, এয়া এক অন্যতম উদাহৰণ। ঢোল, পেঁপা সকলো বজাব জানে। মই পুনৰ তেওঁলোকৰ পৰা এটি ঢোলৰ চাপৰ, তেওঁলোকৰ বজোৱা ঢোলৰ চাপৰ এটি শুনাব বিচাৰিছোঁ। এয়া হয়, এনেধৰণে চলাইছে প্ৰস্তুতি। তোমাৰ ওচৰলৈ আহিছোঁ, কেনেকুৱা লাগিছে? মানে কিমান দিনৰ পৰা চলি আহিছে, কি ধৰণে? ভাল লাগিছে, বহুত ভাল লাগিছে। আমাৰ বিহুৰ টিমটো নতুনকৈ ওলাইছে, আপোনালোকে আশা কৰিছোঁ আদৰি ল'ব। ধন্যবাদ। হয়, এনেধৰণে তেওঁলোক সাজু হৈছে। এয়া মাত্ৰ অনুশীলন তথা আখৰা কৰি থকাৰ সময় দৃশ্য। পৰৱৰ্তী সময়ত যেতিয়া তেওঁলোকে আনুষ্ঠানিকভাৱে মঞ্চত পৰিৱেশন কৰিব বা মুকলি বিহুত তেওঁলোকৰ অনুষ্ঠান পৰিৱেশন কৰিব, তেতিয়া তেওঁলোকৰ যি সাজপাৰ আছে সেই সাজপাৰ পৰিধান কৰিব। এতিয়া কোনোৱে দেখা গৈছে জিন্সো পৰিধান কৰিছে, তাত কোনো বেছি বিতৰ্ক কৰিবলগীয়া একো নাই, কাৰণ তেওঁলোকে মাত্ৰ প্ৰেক্টিছে এতিয়া মাত্ৰ আখৰা কৰিছে আৰু অনাগত সময়ত তেওঁলোকে ইয়াতকৈ অধিক ভালদৰে পৰিৱেশন কৰিবলৈ সাজু হৈছে আৰু তাৰ বাবে তেওঁলোকলৈ আমিও জনাইছোঁ শুভেচ্ছা। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।